হাই গাইজ, গুড মৰ্ণিং। নতুন বছৰৰ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ মোৰ চেনেলৰ যোগেদি। আপোনালোক সকলোৰ পৰাই আশীৰ্বাদৰ মৰম বিচাৰিছোঁ আৰু 2026 বৰ্ষটো যেন সকলোৰে কাৰণে সুখ আৰু আনন্দময় হৈ পৰে, সকলোৰে যাতে হাঁহিয়ে থাকে তাৰে কামনা কৰিছোঁ। আৰু আজি আহিছোঁ মই আমাৰ তেজপুৰ দৰবপতীয়াত অৱস্থিত আমাৰ এখন ছেকেণ্ড গেট শিৱ মন্দিৰ, আৰু ইয়াতে শিৱ মন্দিৰত আহি ভগৱানৰ ওচৰত শিৱৰ আৰাধনা কৰিছোঁ আৰু ভগৱানক শিৱই যাতে চবকে ভালে কুশলে ৰাখে তাৰে কামনা কৰিছোঁ। এয়া শিৱ মন্দিৰৰ চৌহদটো, মই ইয়াতে আছোঁ আৰু এয়া সম্পূৰ্ণ চৌহদটো দেখাই দিছোঁ। এয়া চাকি বন্তি জ্বলাই আৰু ইয়াতে বিভিন্ন ভক্তজন আহিছে আৰু মনৰ কামনা কথা কৈছে, সকলোৱে যাতে ভালে কুশলে পাৰ কৰে দিন তাৰে কামনা কৰিছোঁ। আৰু ইয়াতে যিসকল অহা নাই আহিব, মনটো বহুত শান্তি আৰু পবিত্ৰ লাগে। আমাৰ তেজপুৰ দৰবপতীয়া লেঙাচুবিত অৱস্থিত এইখন ছেকেণ্ড গেট মন্দিৰ বহুত প্ৰসিদ্ধ মন্দিৰ হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ বাই।